10টা important synonyms for ADRE exam. Number 1, brisk. Brisk মানে হল একদম brisk walk বুলি যেটো কয় আমাৰ একদম fast speed. Brisk walk fast তাৰ মানে brisk walk fast walk. Abate মানে হল decrease. কিবা এটা বস্তু যেতিয়া ডিক্ৰিজ হৈ যায় তেতিয়াটো abate বা ডিক্ৰিজ বা ৰিডিউস এক্সামত আহে তো বাৰবাৰ আহে. acclaim মানে হল প্ৰশংসা কৰা. applaud মানে প্ৰশংসা. adulterate মানে হল পলুট কৰা. আমি যে কম গাখীৰৰ adulteration এই গাখীৰত তাৰ মানে পানী মিক্স কৰা মানে অলপ হেৰি কৰি দিয়া প্ৰদূষণ কৰি দিয়া মানে বস্তুটো ভেজাল কৰা. ভেজাল শব্দটো একুৰেট adulterate বা pollute. ambiguous মানে হল by মানে আছে by থকা মানে তো ডাবল মিনিং. ambiguous মানে হল যিবিলাক কথাৰ এটাতকৈ ডাবল বেছি মিনিং তাৰ মানে তো ক্লিয়াৰ নহয় অস্পষ্ট. গতিকে এইটো হ'ব অপচন সি ফজ মানে হল অস্পষ্ট মানে যেটো ক্লিয়াৰ নহয় ambiguous. এইটো বাৰবাৰ এক্সামত আহে. ফ্ৰেইল মানে হল যেটো দুৰ্বল মানুহ এইবিলাক ফ্ৰেইল পারসন. ফ্ৰেইল নহয় ফ্ৰেইল দুৰ্বল উইক. এক্সামত আহে তো বহুত কেইবাৰ আহিছে. ফ্লটো জানে সকলোৱে. ফ্ল মানে হল ডিফেক্ট. আমি সিনোনিম হেৰি কৰি আছো. ফ্ল মানে ডিফেক্ট. amendment এটা টার্মটো আপোনালোকে শুনে সবতে স্পেশালি কনস্টিটিউশনৰ লগত শুনে. কনস্টিটিউশন তাৰ মানে সংবিধানৰ লগত কনস্টিটিউশন এমেন্ডমেন্ট তাৰ মানে ইমপ্ৰুভ কৰা সংশোধন ইমপ্ৰুভ বা সংশোধন. এইটো eagerly waiting বুলি কয়. একদম আটকিস মানে একদম eagerly waiting নিন মানে লাগেই আৰু এনেকুৱা মিনিং. কিন eagerly মানে কিন. জেনিথ মানে হল একদম যেটো টপমোস্ট পয়েন্ট পিক. গতিকে আমাৰ এইটো হ'ব পিক. জেনিথ মানে হল পিক. এই 10টা মই দিলো. এইটো আগতে মই এইটো এসএসসি সিজিএল বা এনেকুৱা অলপ হাৰ্ডে দিছো যাতে আপোনালোকে অলপ এনেকুৱা মানে এইকেইটা অকল এসএসসি বুলি নহয় সবতে আহে. আৰু এইবাৰ অলপ ইংলিছটো যেটো বেছি ফোকাস কৰিছে আৰু ইংলিছত মার্কস বেছি থাকিব. অলপ ইংলিছৰ লেভেলটো অলপ সামান্য টানো দিব পাৰে. কিন্তু ভোকাবুলাৰি এনেও টান খুবেই টান. যোনে কয় তো ইজি নহয়. ভোকাবুলাৰি বা সিনোনিম এন্টোনিম এইটো মনত ৰাখা খুবেই এটা মানে কম্পিটিটিভ এক্সামৰ ওয়ান অফ দি টাফেষ্ট পৰ্শন. সিনোনিম এন্টোনিম এইটো আৰু উপায় নাই আৰু এইটো কিছুমান অলপ টেকনিক আছে মই পিছত কম. ধন্যবাদ, লগ পাম.